সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'। আজিৰ ভিডিঅ'ত আগবঢ়াইছোঁ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহ্যৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ। বলক আমি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। প্ৰথম প্ৰশ্নটো হৈছে কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান কোনটো গোষ্ঠীৰ আছিল? অপশ্যন কেইটা দিয়া আছে। অপশ্যন এ অষ্ট্ৰিকসকলৰ, অপশ্যন বি নিগ্ৰোসকলৰ, অপশ্যন চি ডাৰ্বিসকলৰ, অপশ্যন ডি মংগোলীয়সকলৰ। অপশ্যনসমূহৰ ভিতৰত উত্তৰটো হৈছে অপশ্যন এ অষ্ট্ৰিকসকলৰ। কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা সংস্কৃতিলৈ অষ্ট্ৰিকসকলে অৱদান আগবঢ়াইছিলে। দ্বিতীয় প্ৰশ্নটো হৈছে ভাৰতৰ স্থাপত্য শিল্পৰ ভিতৰত মধ্যমণি স্বৰূপ স্থাপত্যটো হ'ল অপশ্যন এ সাঁচিৰ স্তূপ, অপশ্যন বি অজন্তাৰ গুহা মন্দিৰসমূহ, অপশ্যন চি আগ্ৰাৰ তাজমহল, অপশ্যন ডি অশোক স্তম্ভ। অপশ্যন কেইটাৰ ভিতৰত উত্তৰটো হৈছে আগ্ৰাৰ তাজমহল। পিছৰ প্ৰশ্নটো হৈছে হিন্দু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিলে? ইয়াৰ উত্তৰটো হৈছে খ্ৰীষ্টপূৰ্ব ৪ৰ্থ সহস্ৰাব্দত হিন্দু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ হৈছিল। পিছৰ প্ৰশ্নটো হৈছে ঋগ্বেদৰ আনুমানিক ৰচনাকাল কি? ঋগ্বেদৰ আনুমানিক ৰচনাকাল হৈছে খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ চন। পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? উত্তৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে বাক্যশাৰী মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। পিছৰ প্ৰশ্নটো হৈছে প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি? উত্তৰ হৈছে কৌটিল্যৰ অৰ্থশাস্ত্ৰ। কৌটিল্যৰ অৰ্থশাস্ত্ৰ হৈছে প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিষয়ক বিখ্যাত গ্ৰন্থ। পিছৰ প্ৰশ্নটো হৈছে বিবিধতাৰ মাজত একতা ইউনিটি ইন ডাইভাৰ্চিটি এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে? উত্তৰ বিবিধতাৰ মাজত একতা ইউনিটি ইন ডাইভাৰ্চিটি এই বাক্যাংশ জৱাহৰলাল নেহৰুৰ ভাৰত অমৃত ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে। পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক ৰোমান কলা কৌশলৰ প্ৰয়োগ হৈছিল? উত্তৰ ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ গান্ধাৰ শৈলীত গ্ৰীক ৰোমান কলা কৌশলৰ প্ৰয়োগ হৈছিল। পিছৰ প্ৰশ্নটো হৈছে নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত? উত্তৰ নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ ধনেশ পক্ষীৰ নামত উৎসৰ্গিত। পিছৰ প্ৰশ্নটো হৈছে চপচৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? উত্তৰ চপচৰ কুট মিজোৰামৰ মিজোসকলৰ পৰম্পৰাগত উৎসৱ। পিছৰ প্ৰশ্নটো হৈছে মিজো শব্দৰ অৰ্থ কি? উত্তৰ মিজো শব্দৰ অৰ্থ হৈছে পাহাৰৰ বাসিন্দা। পৰৱৰ্তী প্ৰশ্নটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত? উত্তৰ হ'ব উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়ত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত। পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰাচীন নাম কি আছিলে? উত্তৰ হ'ব অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষ আৰু কামৰূপ। পিছৰ প্ৰশ্নটো হৈছে কি বড়োমূলীয় শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়? উত্তৰ হাছুম নামৰ বড়োমূলীয় শব্দটোৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে চৰ্যাপদ কেতিয়া ৰচিত হৈছিলে? উত্তৰ চৰ্যাপদ খ্ৰীষ্টীয় ১০ম শতিকাৰ পৰা ৪ৰ্থ শতিকাৰ ভিতৰত ৰচিত হৈছিলে। পিছৰ প্ৰশ্নটো হৈছে মাধৱ কন্দলীয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিলে? উত্তৰ মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ
পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? উত্তৰ বত্ৰদেৱে অসমৰ গদ্য সাহিত্যৰ সূচনা কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল? উত্তৰ অসমলৈ অহা চুফী সাধক আজান পীৰ নামে খ্যাত শ্বাহ মিলানে জিকিৰ আৰু জাৰি ৰচনা কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে আজান পীৰ কেতিয়া অসমলৈ আহিছিল? উত্তৰ আজান পীৰ আহোম স্বৰ্গদেউ গদাধৰ সিঙৰ ৰাজত্বকালত অসমলৈ আহিছিল। আজি এই ভিডিঅ'ৰ প্ৰশ্নটো হৈছে দ পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিলে? এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে আৰু এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।